উচ্ছেদ হব লাগে। AIDF আৰু কংগ্ৰেছে সম্পূৰ্ণ নাই ইয়াত ৰাজনীতি ভোটৰ ৰাজনীতি কৰিব দিয়া নহব। বিজেপি কংগ্ৰেছ UDF কাকোৱে ভোটৰ ৰাজনীতি কৰিব দিয়া নহব। এটা কথা স্পষ্ট, ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি মানুহৰ জীৱনৰ মাটিৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। এতিয়া চৰকাৰে ইয়াত পুলিচ প্ৰশাসনে আমাক আগলৈ যাব দিয়া নাই, ইয়াৰ জনজাতীয় মানুহক আগলৈ যাবলৈ দিয়া নাই। এইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জনজাতীয় মানুহক নিৰাপত্তা দিয়ক। চবৰে হাতত এটা AK-47 তুলি দিয়া সময় আহিলে। এতিয়া আমাক AK-47ৰ সময় আহিলে। আমাক কোনোবাই বাংলাদেশী মূলৰ মানুহে আক্ৰমণ কৰিব আৰু আমি ইয়াত বহি চাই থাকিম? কোনো কাৰণত নহব। আক্ৰমণ হলে প্ৰত্যাক্ৰমণ হব। আৰু এইখন যুঁজ খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ যুঁজ। এইখন যুঁজ বৃহত্তৰ সোণাপুৰ বচোৱাৰ যুঁজ। এইখন যুঁজ অসমৰ ভূমি বচোৱাৰ যুঁজ, আমাৰ মাটি বচোৱাৰ যুঁজ, আমাৰ সভ্যতা সংস্কৃতি বচোৱাৰ যুঁজ। এইখন যুঁজ আগবাঢ়ি যাব। অনাগত দিনত ঐক্যবদ্ধ প্ৰতিবাদ হ'ব। ঐক্যবদ্ধ প্ৰতিবাদেৰে এইখন যুঁজত খিলঞ্জীয়াই জয়লাভ কৰিব, এইটো একদম স্পষ্ট কথা। ইয়াত সকীয়াই দিয়া হৈছে প্ৰত্যেকটো ৰাজনৈতিক দলত কেৱল মাত্ৰ ভোটৰ স্বাৰ্থত আপোনালোকে আমাক ব্যৱহাৰ আৰু এতিয়াৰ পৰা কৰিব নোৱাৰে। কেৱল ভোটৰ স্বাৰ্থত ব্যৱহাৰ নহ'ব। আমাক সমাধানৰ সূত্ৰ লাগে, আমাক সমাধানৰ সমস্যা লাগে। একদম স্পষ্টকে ইয়াত কৈ দিয়া হৈছে। আৰু এইখন প্ৰতিবাদ চলি থাকিব। বেদখলটোতো হৈছে, বেদখল হৈছে সেইকাৰণে উচ্ছেদ হৈছে। আপুনি প্ৰশ্নটোৱে মোক ভুলকে সুধিছে। বেদখল হৈছে সেইকাৰণে উচ্ছেদ হৈছে। বেদখল হৈছে সেইকাৰণে উচ্ছেদ হৈছে। আৰু এটা নহয়, গোটেইখিনিক গুলিয়াই দিয়ক, আমাৰ আপত্তি নাই। তাক কবলৈ কি আছে, গুলিয়াই দিয়ক, গুলিয়াই দিয়ক।